প্রথম বেচ হিসাবে আমি গৌরবান্বিত আশা করার মধ্যে আমার রেজাল্ট। কারণ প্রথম যদি স্কুলে স্টার্ট করা হয় গার্জিয়ান অভিভাবক কিন্তু ভালো নতুন স্কুল দিয়ে পড়াশোনা করে না, কিন্তু একটা দুর্বলতা থাকে আসলে। কিন্তু আমি আমার বিদ্যালয় যথেষ্ট চেষ্টা কিন্তু আমি রেজাল্ট খুব ভালো হয়েছে আর আমি আশা করার মতোই হয়েছে। আৰু এই ক্ষেত্ৰত আমি মই অভিভাৱকসকলক কম আপোনালোকে ল'ৰা বা ছোৱালীক এইখন বিদ্যালয়ত ভৰ্তি কৰাম। কাৰণ এইখন বিদ্যালয়ত ক্লাছ 6 পৰা 6ষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পঢ়াৰ সুবিধা আছে। নিয়মিত শিক্ষক শিক্ষয়িত্ৰী ইয়াত আছে, আপোনালোকে ইয়াত কোনো ধৰণৰ অসুবিধা নাই। আমাৰ ছাৰ বাইদেউসকলে কিন্তু এইবাৰ যথেষ্ট চেষ্টা কৰিছে, ঘৰে ঘৰে গৈ প্ৰয়োজনত তেওঁলোকে বুজাইছিল, মাতি আনিও এক্সট্ৰাভাৱে তেওঁলোকে কিন্তু পাঠৰ ব্যৱস্থা কৰিছে। সকলোখিনি সুবিধা আছে, এতিয়া এইখিনি সুবিধা ইয়াত আছে। আৰু কম প্ৰয়োজনত এইখন বিদ্যালয় কিন্তু গাৰ্জেন অভিভাৱকৰ মিটিং বা আলোচনা ভাল আছে। আৰু ফলাফলৰ ক্ষেত্ৰত ব্যক্তিগত বিদ্যালয় হিচাপে নকওঁ, চৰকাৰী বিদ্যালয়ৰ ভিতৰত আলমগঞ্জ গেৰামাৰী পানবাৰী অত্তৰ অঞ্চলৰ ভিতৰত এইখন বিদ্যালয় যথেষ্ট ভাল ফলাফল কৰিছে। নতুন হিচাপে খুব ভাল ফলাফল কৰিছে। ৪০জন ছাত্ৰ ছাত্ৰীয়ে ৩৩গৰাকী পাছ কৰিছে। আমি হয়তো ইয়াতকৈ আৰু আশা কৰিছিলোঁ নতুন স্কুল হিচাপে, কিন্তু তথাপিও ভাল আমি আজি মুঠ কেইগৰাকী ছাত্ৰ ছাত্ৰীক সম্পাদনা জ্ঞাপন কৰিলোঁ। আজি ৩৩গৰাকী ছাত্ৰ ছাত্ৰীক সম্পাদনা জনালোঁ। লগতে আমাৰ ছাৰ বাইদেউসকল আছিলে, অভিভাৱক আছিলে, আৰু আমি খুব আনন্দিত হৈছোঁ যে আমাৰ ইয়াত দুগৰাকী সাংবাদিক আহিছে, তেখেতসকলক আমি সম্পাদনা জনাইছোঁ। নাম কি আছিল তোমাৰ? মোৰ নাম আছিল সোহেল আহমেদ তালুকদাৰ। স্কুলৰ নাম কি আছিল? স্কুলৰ নাম আছিল ডক্টৰ APJ আব্দুল কালাম একাডেমি চিনিয়ৰ ছেকেণ্ডেৰী হাই স্কুল। মুঠ নম্বৰ কিমান আছিল? মুঠ নম্বৰ আছিল 373, পাৰ্চেণ্টেজ 62.16। এনে আশা কিমান আছিল? আশা আছিল আৰু 70-75। মানে এইখিনি পোৱা নাই। এইখিনি পোৱা কি ক'বা এতিয়া কেনেকৈ এতিয়া লাগে? ভালে লাগি আছে, কিন্তু যিমান এক্সপেক্ট কৰিছিল ইমান পোৱা নাই। আৰু ছায়েন্সত লেটাৰৰ আশা আছিল, কিন্তু ইমান পোৱা নাই। ছাৰ বাইদেউ কেনেকৈ গাইড কৰে? ছাৰ বাইদেউ ভাল গাইছে, ছাৰ বাইদেউৰ কাৰণেতো ইমানখিনি হ'ব পাৰে। মানে ভৱিষ্যতত কি হ'বলৈ মন? ভৱিষ্যতত ছায়েন্সত কৰিম আৰু কিবা নেট চেট দিম আৰু। যোৱাকালি হাইস্কুল পৰীক্ষাৰ ফলাফল যি ঘোষণা হ'ল, এই ফলাফলত আমাৰ ডক্টৰ APJ আব্দুল কালাম একাডেমীৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকল বহু আনন্দিত আৰু গৰ্বিত হয়। আমাৰ স্কুলখন 2024 চনত স্থাপন হৈছিল, আৰু এয়ে আমাৰ HSLC প্ৰথম বৰ্ষ। আৰু এই প্ৰথম বৰ্ষৰ ফলাফল যি ধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে দেখুৱাবলৈ সম্ভৱ হৈছে, তাৰ কাৰণে আমি নথৈ আনন্দিত। আপুনি যিটো ভাবিছিল সেই ফলাফল যিমান দূৰ আশা কৰিছিলোঁ সিমান দূৰ অৱশ্যে হোৱা নাই, তথাপি আমি এইখিনিতে সন্তুষ্ট। স্কুলটো নতুন বেছিদিন হোৱা নাই, তথাপিও ৰিজাল্টৰ ক'বলৈ ভাল হয়। যিসকলে ৰিজাল্ট মানে ভাল কৰিব পৰা নাই, সেই ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি কি ক'ব, যাতে যে নিৰাশ হ'ব নালাগে বা কি? যিসকল ছাত্ৰ ছাত্ৰী হয়তো এইবাৰ ফলাফল ভাল কৰিব পৰা নাই, ভাল নম্বৰ কঢ়িয়াব পৰা নাই, সেইসকল ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি মই ক'ম, তেওঁলোকে নিৰাশ হ'ব নালাগে। তেওঁলোক নিশ্চয় এই যিসকল ছাত্ৰ ছাত্ৰীয়ে সুফল দেখুৱাবলৈ সক্ষম হৈছে, এওঁলোকক যদি মানে অনুসৰণ কৰে, নিশ্চয় এওঁলোকে ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰিব। পৰীক্ষাত 39জন ছাত্ৰ ছাত্ৰী বহিছিল। তাৰ ভিতৰত ডিষ্টিংশ্যন কিমানজন পাইছে? তাৰে ভিতৰত মোটামুটি 8ম ছাত্ৰ ছাত্ৰীয়ে, অৰ্থাৎ 8জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। দ্বিতীয় স্থান 24জন ছাত্ৰ ছাত্ৰীয়ে পাইছে। ৰিজাল্ট 100%? ৰিজাল্ট 100%। কি আছিলে তোমাৰ? মোৰ নাম মিছ ফাৰ্জুমা খাতুন। তোমাৰ স্কুলৰ নাম কি আছিল? আমাৰ স্কুলৰ নাম ডক্টৰ APJ আব্দুল কালাম একাডেমি। তোমাৰ মুঠ নম্বৰ কিমান আছে? মোৰ মুঠ নম্বৰ 390। 390? অঁ। এইখিনি পাইছে, ইয়াত সন্তুষ্ট? না, মই সন্তুষ্ট হোৱা নাই।
আশা কিমান আছিল? আশা আছিল 90% এভভ। 90% অঁ, সেইখিনি পোৱা নাই। সেইখিনি মই পোৱা নাই। আজি যে সফল হ'ব লাগিব, যিখিনি নাম্বাৰ পালা বা যিখিনি কি কৰিলা, ইয়াৰ পিছফালে মানে কাৰ অৱদান আছে? আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ, মোৰ মা দেউতাসকলৰ। স্কুলৰ ছাৰ বাইদেউসকলৰ গাইড কেনেকুৱা হয়? ছাৰ বাইদেউসকল ছাৰ বাইদেউসকলে যথেষ্ট পৰিমাণে গাইড কৰে। কৰে না? এনে ভৱিষ্যতত তোমাৰ কি হ'বলৈ আশা আছে? মোৰ ভৱিষ্যতত মোৰ ডাক্তৰ হ'বলৈ আশা আছে। ডক্তৰ হৈ কি কৰিব? ডক্তৰ হৈ মই মানুহৰ সেৱা কৰিম। মানুহৰ সেৱাৰ কাৰণে ডক্তৰ হ'ব। অঁ, গৰীব দুখীয়া মানুহৰ। অঁ। বৰ আনন্দিত, আমি আজি গৰ্বিত যে আমাৰ এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে, তাৰ কাৰণে মই আনন্দিত। মুঠ কিমানজন ছাত্ৰ ছাত্ৰী পৰীক্ষা দিলে? মোৰ আপোনাৰ 39জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল, তাৰ ভিতৰত 8জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম স্থান অধিকাৰ কৰিছে, 24জনে আপোনাৰ দ্বিতীয় স্থান, এজনে আপোনাৰ তৃতীয় স্থান অধিকাৰ কৰিছে। আপোনালোকে যিটো ৰিজাল্ট হ'ব বুলি ভাবিছিল সেইখিনি পাইছে? আমি আশা কৰা অনুযায়ীতো ৰিজাল্ট হোৱা নাই, তথাপিও আমি আমাৰ এইখন বিদ্যালয়ৰ যিখন ৰিজাল্ট হৈছে তাৰ বাবে আনন্দিত, কাৰণ বৃহত্তৰ এইখন এলেকা যিখন আছে আপোনাৰ আলমগঞ্জ, পানবাৰী, এই সকলো প্ৰাইভেট ইনষ্টিটিউশ্যন আৰু চৰকাৰী ইনষ্টিটিউশ্যনতকৈ আমাৰ ৰিজাল্ট ভাল আছে। নতুন হিচাপত এইটো হয়, নতুন হিচাপে আমি এইটো মানে বহুত ভাল ৰিজাল্ট আনিবলৈ সক্ষম হ'ম, কাৰণ আমাৰ টিচাৰসকলে বহুত ধৰণৰ কষ্ট কৰিছিলোঁ। আমি নিজেও হোম ভিজিটত গৈছিলোঁ, ছাত্ৰ ছাত্ৰীৰ কি অভাৱ, সেই অভাৱ অনুযায়ী আমি তেখেতসকলক ট্ৰিট কৰিছিলোঁ। ৰাতি দিনে আমি গাৰ্জেনৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। গাৰ্জেনৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলেও কষ্ট কৰিছিল, তাৰ বাবে হয়তো আজি আমাৰ এই সুখৰ দিনটো আমি আজি দেখিবলৈ পাইছোঁ। মোৰ ছাত্ৰ ছাত্ৰীসকলক আমি সমূহ ছাত্ৰ ছাত্ৰীসকলক কৈ আছোঁ যে তোমালোকে কষ্ট কৰিবা, জীৱনত কষ্ট কৰিলে সেই কষ্ট কেতিয়াও বিফলে নাযায়, কষ্ট কৰিলে কষ্ট ফল আমি পামেই। আৰু যিসকল ছাত্ৰ ছাত্ৰীসকলক বেয়া ৰিজাল্ট কৰিছে তেওঁলোকে মই আহ্বান জনাইছোঁ যে আৰু ভালকৈ কষ্ট কৰা, কষ্ট কৰিলে নিশ্চয়কৈ তুমি 100% ছাকচেছ হ'ব পাৰিবা। আপোনাৰ এইটো এড্ৰেছটো কোৱা হৈছে? এইটো আমাৰ আলমগঞ্জ দ্বিতীয় খণ্ডত আছে, বজাৰৰ ওচৰতে। যিসকলে নিজৰ ল'ৰা ছোৱালীক এডমিশ্যন কৰি দিম বুলি ভাবিছে সেইসকলক কি ক'ব, মানে অভিভাৱকসকলক কি ক'ব? অভিভাৱকসকলক আপোনালোকৰ অভিভাৱকসকলক আমি আহ্বান জনাইছোঁ যে আমাৰ ইয়াতে তেওঁলোকৰ ল'ৰা ছোৱালী যদি নামভৰ্তি দিয়ে তেনেহ'লে তেওঁলোকৰ ল'ৰা ছোৱালীৰ সম্পূৰ্ণ দায়িত্ব, কেনেকৈ ভাল ৰিজাল্ট কৰা যায়, কেনেকৈ এজন ছাত্ৰ হিচাপে গঢ় দিব পৰা যায়, এই সকলোবোৰ প্ৰচেষ্টা আমি কৰিম। আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি যিখিনি মানে কাম কৰিব লাগে ভাল কৰাৰ কাৰণে সকলো ফেচিলিটিজ দিম, কাৰণ আমাৰ শিক্ষকসকল ইয়াতে আছে, অভিজ্ঞ শিক্ষক আছে, সববিলাকেই মানে এক্সপিৰিয়েঞ্চ থাকে। তুমি যেটা স্কুলত পড়িতে স্কুলের নাম কি আছিল? ডক্টৰ এপিজে আব্দুল কালাম। তোমাৰ ৰিজাল্ট কেনেকুৱা হৈছে আৰু মানে মই যিমানখিনি আশা কৰিছোঁ আৰু সেই হিচাপে মতে মই পোৱা নাই। মোৰ আৰু মানে মই ভাল যিমানখিনি মই মানে চেষ্টা কৰিছোঁ আৰু মই সেনেকুৱা নহয় যে মই কৰা নাই চেষ্টা। মুঠ নাম্বাৰ কিমান তোমাৰ? মই টোটাল পাইছোঁ মানে 400 আৰু মোৰ পাৰ্চেণ্টেজ 66.6। এনে কিমান আশা কিমান আছে? মোৰ আশা মানে মোৰ 85ৰ এবভ আছিল আৰু তথাপি যিখিনি পাইছে ইয়াক লৈ সন্তুষ্ট? এতিয়া সন্তুষ্ট হ'বই লাগিব, আল্লাই দিছে আৰু যিমানখিনি দিছে ভালেই দিছে। এতিয়া আৰু কৈ আৰু তো আৰু সেইটো নহ'ব ন। ফিউচাৰত কি হ'বলৈ আশা আছে? মই ভাবিছোঁ মোৰ মানে ফাৰ্ষ্টৰ পৰাই আশা আছিল মই চায়েন্সত ল'ম। চায়েন্সত ল'ব মানে ভৱিষ্যতত এনে কি হ'বলৈ আছে? ডক্টৰ MBBS ডক্টৰ। মোৰ এই সফলতা মানে সকলোৰে আছে, ছাৰ বাইদেউসকলে যথেষ্ট মানে মোৰ লগতো আছিল, মানে মোৰ ঘৰৰ মানুহবিলাকো মোৰ মানে নানা নানী আৰু মা দেউতা সকলে আৰু যথেষ্ট মানে ক'বলৈ গ'লে এই স্কুলত বহুতো মোক সুবিধা দিছে পঢ়া শুনাৰ ক্ষেত্ৰত। ছাৰ বাইদেউসকলে মোৰ মানে বহুতো চেষ্টা কৰিছে আৰু যাতে ভাল ৰিজাল্ট হয়। সেই হিচাপ মতে মানে মই ছাৰ বাইদেউসকলে যিমানখিনি চেষ্টা কৰিছে সেই হিচাপ মতে মই ৰিজাল্টটো দিব পৰা নাই, তাৰ কাৰণে মই দুখিত অনুভৱ কৰিছোঁ। এতিয়া আৰু যিমানখিনি দিছে সেইখিনিয়ে এতিয়া আৰু ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।